খাৰুপেটিয়াত সন্ত্ৰাসৰ সৃষ্টি কৰা শম্ভুক ট্ৰেংকুলাইজ কৰি ট্ৰেংকাৰে উঠাই নিলে বন বিভাগে। শম্ভু নামৰ সাৰগৰুৰ সন্ত্ৰাসত খাৰুপেটিয়া এলেকাত সৃষ্টি হৈছিল আতংকৰ। গৰাকীবিহীন এই শম্ভু নামৰ সাৰগৰুৰ ভয়ংকৰ আক্ৰমণত যোৱা 21 মে তাৰিখে কৰুণ মৃত্যুক সাৱটিছিল দৰং জিলাৰ খাৰুপেটিয়া চহৰৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানৰ কৰ্মচাৰী ইন্দ্ৰ বাহাদুৰ খডকা নামৰ 50 বছৰীয়া এজন লোক। বহুদিনৰ পৰা এটাৰ পিছত আন এটা সন্ত্ৰাস চলাই আহিছে শম্ভুৱে। শম্ভুৰ ভয়ত খাৰুপেটিয়া চহৰত বজাৰ কৰিবলৈ অহা লোকসকলে বাইক বা অটোৰিক্সা বা ই-ৰিক্সা বা চাইকেল আদিত হ'ব নোৱাৰে কোনো খোৱা বস্তুৰ সামগ্ৰী। ঘটনা সন্দৰ্ভত খাৰুপেটিয়া পৌৰসভাই দৰং জিলা প্ৰশাসনৰ লগতে বন বিভাগক অৱগত কৰাৰ পিছত আজি মঙলদৈ সংমণ্ডল বিষয়া বন্যপ্ৰাণী প্ৰদীপ্ত বৰুৱাৰ নেতৃত্বত এটা দলৰ সহযোগত পশু চিকিৎসক অমৰজ্যোতি বৰুৱাই শম্ভু নামৰ সাৰগৰুক ট্ৰেংকুলাইজ কৰি নিয়ন্ত্ৰণলৈ আনি গাড়ীৰে উঠাই নিয়ে। বন বিষয়াগৰাকীয়ে সাংবাদিকক জানিব দিয়া মতে সাৰগৰুটোক বিশ্বনাথ বিহালীৰ গৌশালাত ৰখাৰ ব্যৱস্থা কৰা হৈছে। শম্ভুৰ সাৰগৰুটোক ট্ৰেংকুলাইজ কৰি নিয়ন্ত্ৰণলৈ অনা আৰু গৰুটোক বিশ্বনাথ বিহালীৰ গৌশালাত ৰখাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লোৱাৰ কাৰণে খাৰুপেটিয়া পৌৰসভাক ৰাইজে শলাগ জনাইছে। 21 তাৰিখে খাৰুপেটিয়া টাউনত এজন যুৱকক আমাৰ এটা সাৰগৰুৱে এটেক কৰিছিলে। তাৰ বিনিময়ত তেওঁ গুৰুতৰভাৱে আগত হৈ তেওঁ চিকিৎসালয়ত মৃত্যু হয় গুৱাহাটী মহাবিদ্যালয়ত। তাৰপিছতে আকৌ যোৱা পৰহি 25 তাৰিখে দুজন মানুহক আহত কৰিলে। এই পৰিপ্ৰেক্ষিতত আমাৰ খাৰুপেটিয়া মিউনিচিপালিটি প্লাছ আমাৰ দৰং ভেটেনেৰী অফিচাৰ আৰু আমাৰ DC ডাঙৰীয়া আমাক অনুৰোধ জনালে এইটো বিহিত ব্যৱস্থা ল'ব লাগে বুলি। যিহেতু আমি জেনেৰেলি ট্ৰেংকুলাইজ গানটো বনৰীয়া জন্তুৰ ওপৰত ইউজ কৰোঁ, ঘৰচীয়া জন্তুৰ ওপৰত নহয়। তথাপিতো আমি আমাৰ এই ট্ৰেংকুলাইজ কৰিবলৈ হ'লে চিফ ৱালেটৰ পাৰ্মিশ্যন ল'ব লাগে অসমৰ। আমি তেখেতৰ পৰা পাৰ্মিশ্যনটো লৈ আজি যিহেতু যোৱাকালি দুজন মানুহক আকৌ আহত কৰিলে, সেইকাৰণে আজি আমি এতিয়া এইটো ট্ৰেংকুলাইজ কৰি বৰ্তমান মিউনিচিপালিটি প্ৰশাসনৰ পৰা এই সাৰগৰুটো বিহালীলৈ লৈ গৈ আছে, তাত গৌশালাত জমা দিব। বিহালী লৈ যোৱা বিশ্বনাথ চাৰিআলি বিহালী গৌশালাত দিব। সেইটো মিউনিচিপালিটিয়ে জানিব, নাইবা জিলা প্ৰশাসনে জানিব। হা নাই, বনৰীয়া গৰুটো বনৰীয়া জন্তু নহয় ন, হাতী হ'লে বেলেগ কথা আছে। মই চবতকৈ আগতো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক ধন্যবাদ দিব বিচাৰিছোঁ আৰু লগতে এডমিনিষ্ট্ৰেটিভ ভেটেনেৰী ডিপাৰ্টমেণ্ট, পুলিচ সকলোকে, ৰাইজক আৰু আমাৰ মিউনিচিপালিটি বৰ্ডৰ এটা আমি গোচৰ দিছিলোঁ যে আমাৰ ইয়াতে সাৰগৰুৱে বহুত বেছি দিগদাৰ লগাই আছিলে। এইটো এটা দুখৰ খবৰ যে আমি এজন মানুহকো হেৰুৱাইছোঁ, কিন্তু এইটো বহুত ডাঙৰ এটা আমি সবেই ইণ্টাৰ ডিপাৰ্টমেণ্টেল কোঅৰ্ডিনেশ্যনত আমি আজি সক্ষম হৈছোঁ আৰু ইতিমধ্যে আমি কব্জা কৰিবলৈ সক্ষম হৈছোঁ আৰু এতিয়া আমি এইটো গৌশালাত আমি বস্তুটো দিম। অলৰেডি আমি যোগাযোগ কৰা হৈছে তেওঁৰ লগত আৰু এতিয়ালৈকে বস্তুটো ছাকচেছফুলি হৈছে আৰু এই চব হোৱাৰ কাৰণে মই চবকে ধন্যবাদ জনাইছোঁ। লগতে এইটো তৎপৰতা ৰাখি ৰাইজে অলপ এলাৰ্ট হৈ পেলাই এইখিনি বস্তু আমি এলাৰ্ট ৰাখিব লাগিব, এইখিনি ইনফৰমেশ্যন দিব লাগিব। য'ত এনেকুৱা যদি কিবা ইনচিডেণ্টছ হৈ আছে আমি যিমান পাৰোঁ সোনকালে সজাগ হৈ থকাটো ভাল। এইখিনিয়ে ক'ম। আপোনাৰ এইটো হেলেমত যাব, গংগা গৌশালা। আপোনাৰ এইটো হেলেম বিশ্বনাথ ডিষ্ট্ৰিক্টত গংগা গৌশালা বুলি এটা আছে। আমি অলৰেডি NGOৰ লগত আমি খবৰ কৰিছোঁ, তেখেতসকলে এইটো বস্তুটো ভালকৈ ৰাখিব। আমাৰ টীম, আমাৰ অফিচৰ ফালৰ পৰা আমি মানুহ পঠাইছোঁ আৰু এতিয়া আশা কৰিছোঁ যে চব ভালে হওক, কুশলে থাকক। হয়, সেইটো ব্যৱস্থা আমি ডেফিনেটলি কৰিম। এইটো আমাৰ ডিছকাশ্যন অলৰেডি হৈছে অফিচত আৰু এইখিনি আমি ব্যৱস্থা কৰা আমি এটা সংকল্প লৈছোঁ। হয়, ধন্যবাদ। এইটো আমাৰ একচুৱেলি এতিয়া ডিছকাশ্যন হৈ আছে। এইটো এতিয়া মই ৰাজহুৱাভাৱে জনাব নোৱাৰিম, যিহেতু ফাইনেল হোৱা নাই। এইটো বিবেচনা কৰি পেলাই আমি কৰি আছোঁ, অতি শীঘ্ৰে কৰি আছোঁ। হয়।